সামগ্ৰী উপনিৰ্বাচনত কংগ্ৰেছৰ পৰাজয়ৰ কাৰণ উদঙালে বিধায়ক নুৰুল হুদাই জৰিয়তে কংগ্ৰেছৰ কৰ্মী সভাত ৰূপহীহাটৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সম্বৰ্ধনা কৰ্মী সভাত বিধায়ক নুৰুল হুদা সাংসদ প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছ নেত্ৰী মীৰাবৰ ঠাকুৰ সামগ্ৰী উপনিৰ্বাচনত কিয় কংগ্ৰেছৰ পৰাজয় হ'ল শুনক বিধায়ক নুৰুল হুদাৰ মুখৰ পৰা মই প্ৰত্যাহ্বান জনাইছো যে কুৰাণৰ কথা ক'ত কৈছো যিসকলে অপপ্ৰচাৰ কৰি আছে সেইসকলে স্পষ্টভাৱে দেখুৱাই দিয়ক মই কুৰাণৰ কথা ক'ত কৈছো এটা সম্পূৰ্ণ অপপ্ৰচাৰ কৰি আমাৰ মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিব বিচাৰিছে আনকি আমাৰ এই বগুড়াগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰাজা জয়ন্তী আমাৰ এজন বিধায়ক আমাৰ তিনিদিনীয়া কাৰ্যসূচী তিনিদিনেই আছে মই লগত লৈ মই আগুৱাই মই তেওঁক দেখা পাই আগুৱাই গৈ চালাম দি মুছাফা কৰি মই দায়িত্ব আনিছো আদৰণি দিয়া হৈছে তেওঁক কথা ক'ব দিয়া হৈছে তাৰপিছতো ছ'চিয়েল মিডিয়াত লিখিছে উপযুক্ত তেওঁক সন্মান কৰা অমুক কথা ক'ব দিয়া এই ধৰণৰ বিভিন্ন মানে অপপ্ৰচাৰ কৰা আৰম্ভ কৰিছে আৰু এই অপপ্ৰচাৰটো AIDF আৰু বিজেপি দুটা মিলি লৈছে আপোনালোকে চাব যিটো বিজেপিয়ে কয় সেইটো AIDF কয় যিটো AIDF কয় সেইটো বিজেপিয়ে কয় গতিকে বিজেপি আৰু AIDF এই দুটা দলৰ অপপ্ৰচাৰৰ পৰা আমি বাচি থাকিব লাগিব যিটো বিধানসভা সমষ্টি পূৰ্বৰ যিটো বিধানসভা সমষ্টি যিটো বিধানসভা সমষ্টিৰ উপনিৰ্বাচন হৈছে সেই সমষ্টিত তিনিটা ভাগত বিভক্ত হৈছে এটা ভাগ কলিয়াবৰত গৈছে এটা ভাগ ধৰমপুৰত গৈছে আৰু এটা ভাগ সামগ্ৰীত আছে আৰু আমাৰ পূৰ্বৰ যে আমাৰ যিটো পুৰণা ৰূপহী এই পুৰণা ৰূপহীৰ পৰা 11টা পঞ্চায়ত আমাৰ সামগ্ৰীত হৈ গৈছে কিন্তু সেই 11টা পঞ্চায়ত এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব পৰা নাই কাৰণ সেই পুৰণাখিনি গৈছে আৰু সেই মানুহখিনি ভাবিছে যে আমি আজি ভোটটো দিম কালিতো আমি কলিয়াবৰতে যাব লাগিব আজি ভোটটো দিম কালিতো আমি বৰমপুৰতে যাব লাগিব বৰমপুৰৰ বিজেপি বিধায়ক কলিয়াবৰত এজিপিৰ বিধায়ক সেই মানুহখিনি সেই টেণ্টত গুচি গ'ল তাৰপিছত উপনিৰ্বাচন য'ত হয় চৰকাৰ য'ত থাকে তাত সেইটো দলে জয়ী হয় কাৰণ প্ৰশাসন তেওঁলোকৰ হাতত থাকে প্ৰশাসন শক্তি তেওঁলোকে ব্যৱহাৰ কৰে আৰু এইবাৰ সামগ্ৰীত প্ৰশাসন শক্তি ব্যৱহাৰ কৰি তেওঁলোকে জয়যুক্ত হৈছে জড়িত আজি ইয়াত মঞ্চত যিসকল বহি আছে প্ৰত্যেকেই সমাজ সেৱা কৰি আহিছে মানুহৰ সেৱা কৰি আহিছে গতিকে তেওঁলোকৰ যথেষ্ট অভিজ্ঞতা আছে আৰু সেই অভিজ্ঞতাৰে পৰিপুষ্ট ব্যক্তিসকলক আমি ইয়াত আহ্বান কৰি আনিছো আৰু তেওঁলোকে আহিছে মই সকলো সময়তে আপোনালোকৰ পৰামৰ্শ বিচাৰিম আপোনালোকে মোক পৰামৰ্শ দিব কেনেকৈ আমি আগবাঢ়ি গ'লে জাতিটো উন্নয়ন হ'ব জাতিটোৰ কাম হ'ব আমি অপদস্থৰ পৰা আমি ৰক্ষা পাম অন্যায় অত্যাচাৰৰ পৰা আমি ৰক্ষা পাম কুসংস্কাৰৰ পৰা আমি কেনেকৈ মুক্তি পাম গতিকে সেই কাম কৰিব লাগিব গতিকে মই দীঘলীয়া বক্তব্য নাৰাখোঁ আমাৰ বহুত মানুহ হতাশ হৈছে যে সামগ্ৰীৰ উপনিৰ্বাচনত আমি হাৰিলো